ইমান বেয়া কাম কৰিছে আৰু বস্তু বাহানিৰ দাম অতিৰিক্ত হৈছে, মানুহ চলিব নোৱাৰা অৱস্থা। যদি কংগ্ৰেছ আহে গৌৰৱ গগৈ হ'ব লাগিব। গৌৰৱ গগৈ অসমৰ সোণ, ইমান বেয়া কাম কৰিছে। গামোচা দলিয়াই দিলে, তেওঁ দিয়া গামোচাখন অসমীয়াৰ দলিয়াই দিছে। আমাৰ নিচিনা মানুহ যদি 30 টকা 40 টকা আলু হয় আমি কেনেকৈ কিনিম? 2026 চনত ভাৰতবৰ্ষত চৰকাৰ সলনি হ'ব। বৰ্তমানে যিখন মৰ্চা চৰকাৰ গঠন কৰিছে, সেই মৰ্চা চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত কেৱল দুজন মানুহে বিশেষভাৱে সহায় কৰিছে নৰেন্দ্ৰ মোদীক। কোন দুজন মানুহে নৰেন্দ্ৰ মোদীক সহায় কৰিছে? চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰে। নৰেন্দ্ৰ মোদীক সহায় কৰাৰ ফলত শুই নাথাকে। নৰেন্দ্ৰ মোদীক এইকাৰণে সহায় কৰিছে যে ভাৰতবৰ্ষৰ ডাঙৰ ডাঙৰ পদবীসমূহ নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুক অৰ্পণ কৰিব লাগিব। তেতিয়া ভাৰতবৰ্ষৰ অন্য ৰাজ্যসমূহেও নিজৰ নিজৰ পাবলগীয়া বস্তুসমূহ বা পদবীসমূহ দাবী কৰিব। তেতিয়া ভাৰতবৰ্ষত এক ডাঙৰ বিপৰ্যয় নামি আহিব। এই কথা মই কোৱা নাই, এই কথা কৈছে 1974 চনতে BA পাছ কৰা এজন বৃদ্ধ লোকে। তেখেতে কৈছে পুৰা ভাৰতবৰ্ষৰ আগজাননী দি দিছে। এই প্ৰতিবেদনটো সম্পূৰ্ণ আপোনালোকক দেখুৱাম। তাৰ আগতে আপোনালোকক ক'ব বিচাৰিছোঁ, আপুনি যদি মোৰ চেনেলটোলৈ আজি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যদি ভিডিঅ'টি ভাল পায় তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি সহযোগিতা কৰিব বুলি আশা কৰিছোঁ। তেনেহ'লে আহক পলম নকৰোঁ, প্ৰতিবেদনটিৰ মাজলৈ যাওঁ। ভাল হ'লে ভাল, চব কমিউনিটিৰ সমান হিত হ'লে ভাল, এইটো আমি এইটো বিচাৰোঁ। হ'ব লাগে আৰু মানে ভাৰত বিক্ৰী কৰিব নালাগে আৰু আম্বানী আদানীৰ লগত ইমান নিৰ্ভৰ কৰিব নালাগে। অসমৰ ফলাফলক লৈ কি ভাবে? কি কয়? অসমৰ যিটো ফলাফল হ'ল, অসমৰ যিটো ফলাফল, এই ফলাফল আমি যেনেকৈ ভাবিছোঁ তেনেকুৱাই হৈছে, যিটো ভাবিছোঁ হয়। বিৰোধী আৰু উত্থান হ'ব বুলি ভাবিছিলে নেকি? অপজিশ্যন আৰু ষ্ট্ৰং হ'ব বুলি ভাবিছিলে নেকি? হয়তো আপোনাৰ MLA ইলেকশ্যন হয়তো হ'ব পাৰে। 26লৈ কি আশা কৰিছে? মই এতিয়া ক'ব নোৱাৰিম। গৌৰৱ গগৈক কি ভাবে? গৌৰৱ গগৈ যিটো চৰ্চা বেষ্ট পাৰ্চন ফৰ MP। যদি কংগ্ৰেছ আহে গৌৰৱ গগৈ হ'ব লাগিব। মোৰ সমষ্টি পাণ্ডু হতিলাপুৰ। এইখন চৰকাৰে যিমান বেয়া কাম কৰিছে, ভাল কাম মানে কেইখনমান বীজ বনালে, কিবা এটা ৰমক জমক দেখালে উন্নতি নকয়। আটাইতকৈ উন্নতিৰ কথাটো আহি পৰে ক'ত জানে? গড়মুড়ি যিটো মানুহৰ ইনকাম, সেইটো লোপ পৰিছে বুলি কৈছে। বহুত 7 টকা বুলি কৈছে, টিভি আপোনালোকে কৈছে। গতিকে ইমান কমি গৈছে গড়মুড়িৰ যিটো ইনকাম। গতিকে এইটোৱে প্ৰমাণ কৰে যে আমাৰ ডেভেলপ হোৱা নাই। আৰু বস্তু বাহানিৰ দাম অতিৰিক্ত হৈছে, মানুহ চলিব নোৱাৰা অৱস্থা। গৌৰৱ গগৈ কথা শুনি আছেনে আপুনি? গৌৰৱ গগৈক লৈ কি ভাবে? গৌৰৱ গগৈ অসমৰ সোণ, কাৰণ তেওঁ অসমৰ হকে মাত মাতিছে। আৰু তেওঁ কথা ক'লে আমি এটা কথা বুজি পাওঁ, তেওঁ নিস্বাৰ্থ মানুহ আৰু কাকো গালি গালাজ নাপাৰে, বিৰোধী পাৰ্টিক বেয়াকৈ নকয়। তেওঁ কি কৰিব সেইটোহে কৈছে, যি বেয়া কাম সেইটো পইণ্টেড কৰিছে, গুৰুত্বপূৰ্ণ কথাবিলাক। গতিকে তেওঁ এজন আচল মানুহ বুলি ভাবোঁ আমি। আৰু দেউতাকৰ পথে লৈছে, দেউতাকো ভালেই আছিল, দেউতাখন চলাইছে আৰু তাৰ সেই হিচাপে ল'ৰাটো খুব ভাল আৰু বাকপটুতা আছে। বিশেষকৈ সি হিন্দী, ইংলিছ, অসমীয়া অল ছাবজেক্টত সি সুন্দৰভাৱে, মুঠতে তেওঁৰ হেৰি আছে যিটো বাকপটুতা বুলি কয়, দখল, ভাষাত দখল আছে আৰু কথা ক'ব জানে। আৰু কথাটো বৰ ডাঙৰ বস্তু, কথা কোৱাটো মানুহৰ এটা আৰ্ট, আৰু সেইটোৱে মানুহক ওপৰলৈ লৈ যায়। তেওঁৰ চৰিত্ৰ, তেওঁৰ কাম কাজৰ প্ৰতিফলন হয় তেওঁৰ ভাষাত। সেইফালৰ পৰা মই ভাবোঁ গৌৰৱ গগৈ অসমৰ এটা উজ্জ্বল নক্ষত্ৰ। বদৰুদ্দিন আজমলৰ এটা বিপৰ্যয় হৈছে, ইয়াৰ কাৰণ কি বুলি ভাবে আপুনি? ইয়াৰ কাৰণ আচলতে মূল কাৰণ হ'ল এই বিজেপি চৰকাৰ। কাৰণ বিজেপি চৰকাৰ আৰু সিহঁতৰ সি ইমান বেয়া কাম কৰিছে। গামোচা দলিয়াই দিলে, তেওঁ দিয়া গামোচাখন অসমীয়াৰ দলিয়াই দিছে। ইয়াতকৈ অপমান আৰু অসমীয়াৰ একো থাকিব নোৱাৰে, কিন্তু তাৰো কোনো একশ্যন নল'লে মুখ্যমন্ত্ৰী। সি বহুত বেয়া কাম কৰিছে, মানে হিন্দুৰ মূৰত পেচাব কৰি দিম বুলিও কয়। ইমান বেয়া বেয়া ভাষা সি প্ৰয়োগ কৰে। গতিকে সি আৰু নিজৰ মুছলমান মানুহকে ছোৱালীবিলাকক হেৰি কৰিছে, মানে লজ্জাজনক কথা কৈছে, যিটো মোৰ ভাষা নাই ক'বলৈ। হয়, গতিকে সি এটা ৰাজনীতিৰ উপযুক্ত নহয়। জনসাধাৰণৰ মানুহ কেনেকুৱা হ'ব লাগে? ভাল হ'ব লাগে, আনৰ ভালটো ক'ব লাগে, কেনেকৈ চলিব লাগে, কেনেকৈ উন্নতি কৰিব লাগে, ভাল কথা ক'ব লাগে। সি দেখোন ভাল কথা নকয়। গতিকে সি ৰাজনীতিৰ মানুহ নেকি? আমি ৰাজনীতি কিয় পঠিয়াওঁ? ৰাজনীতিজ্ঞ কিয় পঠিয়াওঁ? আমাৰ যাতে ৰাজ্যখনৰ ডেভেলপৰ লগতে নিজৰো উন্নতি হয়, তেওঁৰো উন্নতি হয়, আমাৰো উন্নতি হয়, সেইটোৱে কামনা। আৰু সেইটোৱে নহ'ল যিহেতু আমি আৰু সেইবোৰ মানুহ ভোট দি কি লাভ নাই। বিজেপিৰ পতন হ'ব, 100 গৰু গালে বাঘৰ মৃত্যু। 26ৰ বিধানসভা নিৰ্বাচনলৈ পৰিৱৰ্তন হ'ব বুলি ভাবিনে? মই পূৰা ভাবোঁ পৰিৱৰ্তন আহিব। মানুহে এতিয়া এটা শিক্ষা পাইছে, অসমৰ শিক্ষাটো লাহে লাহে পাইছে। উইমেনবিলাকে বুজি নাপায়, গাঁৱলীয়া উইমেন
সিহঁতক ভয় দেখুৱাইছে যে তোমালোকে যদি এইবিলাক বেনিফিচিয়াৰীবিলাক গ্ৰহণ কৰা কিন্তু যদি ভোট নিদিয়া এইবিলাক কাঢ়ি লৈ যাম। সিহঁতে ভয় খাইছে, 4ভাগৰ 1ভাগ মানুহ হ'লেও ভয় খাইছে। গাঁৱলীয়া মানুহ কিয় ভয় নাখাব? কিবা কৰি চলি আছে, অলপ পইচাই পাইছোঁ, চাউল পাইছোঁ, তাকো যাব এই বুলি ভয় খাইছে। সিহঁতে কাৰো কথা নুশুনে। কিছুমানে শুনিছে, ভোটীয়াবিলাকে ভোটটোতো দেখা নাপায়। আমিয়ে বুজাইছোঁ ভোটটো দেখা নাপায়, এইটো ছিক্ৰেট বস্তু, তোমালোকে খুচিমতে ভোট দিয়া, এইটো গণতান্ত্ৰিক দেশ হৈ গ'ল। এইবাৰ ফলাফলক লৈ সুখী নে দুখী আপুনি? মই সুখী এইখিনিত যে এজ এ হ'ল ইণ্ডিয়াত সিহঁতৰ ডাউনফল হ'ল, সিহঁতে সংখ্যাগৰিষ্ঠতা নাপালে আৰু অনতিপলমে আৰু যি মৰ্চা চৰকাৰ কৰিছে, বিশেষকৈ এই অন্ধ্ৰপ্ৰদেশৰ তেওঁ টি তেলেগু দেশম আৰু চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰ, এওঁলোকে যিবোৰ দাবী কৰিছে সেই দাবীবিলাক পূৰণ কৰিলে বেলেগ ৰাজ্যই এতিয়া ধৰিব, হাহাকাৰ লাগি যাব প্ৰথম মিটিঙতে। গতিকে সিহঁতৰ ডাউনফল হ'ব, মাজতে হোৱাৰ সম্ভাৱনা আছে, পূৰ্ণ সম্ভাৱনা আছে। মোৰ ফালৰ পৰা কৈছোঁ, মই 1974 বি এ পাছ কৰা মানুহ, কিছু জ্ঞান আছে, বহুত উঠন পতন দেখিছোঁ, পতন হ'ব, সেইটো চিন্তা নাই। এই ফ্লাইঅভাৰবোৰ যিটো কমপ্লিট হোৱা নাই সেইটো আগতে কৰিব লাগে, আৰু স্পেচিয়েলি যিটো আছে এনচিপি লাখটকীয়া যিটো আছে সেইটো মানে সোনকালে হ'ব লাগে। এইবাৰ অসমৰ যিটো নিৰ্বাচনী ফলাফল, আপুনি সামগ্ৰিক গোটেই ফলাফলটোক লৈ সুখী নে? সুখী। চৰকাৰ যে এবাৰ নতুনকৈ এখন চৰকাৰ হৈছে, ভোট হ'ল, ফলাফল হ'ল, চৰকাৰখনক লৈ কি আশা আপোনাৰ? আছে, ভাল হওক, এইটোৱে আমাৰ আশা, ভাল হওক, আমাক কিবা সহায় কৰক, এইটোৱে আমাৰ আশা না। আমি আৰু কি ক'ম, আমি দুখীয়া মানুহ, আমাক সহায় কৰিব লাগে না, আমাক সহায় কৰিলে আমি ভাল পাম। আগৰ চৰকাৰখনক লৈ সুখী আছিলেনে? আছিলোঁ, বেয়া নহয়, আমাক বহুত সহায় কৰিছে, আমি চলিছোঁ ভাল কৰি, সেইটোৱে আছে। গুৱাহাটীখনত কি সলনি হ'ব লাগে? ৰাস্তা ঘাট সলনি হ'ব লাগে, মানুহৰ সুবিধা সলনি হ'ব লাগে, বস্তু পানীৰ অকণমান দাম কমাব লাগে, এইটোৱেতো হ'ব লাগে না। গৰীব দুখীয়া কেনেকৈ চলিব? ইমান যদি দাম হয়, গৰীব দুখীয়া খাব নোৱাৰিব না। আমাৰ নিচিনা মানুহ যদি 30 টকা 40 টকা আলু খাই আমি কেনেকৈ কিনিম? এই ফুটপাথত দোকান কৰি ৰ'দত বৃষ্টিত জ্বৰত আপোনালোকে দেখিয়ে পায় না, সেইটোৱে আৰু কথা। আমাৰ বেলেগ আৰু একো নালাগে, অকণমান কমাব লাগে বস্তুৰ দাম, তেতিয়া চৰকাৰটো আৰু ভাল, মানে জনসাধাৰণ আৰু ভাল হ'ব না, হয়নে নহয়? তেতিয়া চৰকাৰক আৰু ভাল পাব, সেইটো কাৰণে নহয়। এইবাৰ চৰকাৰৰ পৰা আপুনি দাম বৃদ্ধিটো হ্ৰাস কৰিব, অকণমান কমাব দিছোঁ আৰু, দামটো বহুত হ'ল না, বস্তুবিলাকৰ দাম বাঢ়ি বহুত হৈছে না, সেইটোৱে আমাৰ আশা। দুখীয়া মানুহ এনেকৈ কেনেকৈ চলিব? আমি বাৰু দোকান কৰিছোঁ, খাইছোঁ, কিন্তু মোৰ চেয়েতো দুখীয়া মানুহ আছে, কেনেকৈ খাব, হয়নে নহয়? 1 কেজি চাউলৰ দাম যদি 40 টকা হয়, সেইটো মানুহ খাব নোৱাৰেতো। এতিয়া ফুটপাথত দোকান কৰি আমি চলিছোঁ, কিন্তু যেতিয়া ভিকাৰীবিলাক কেনেকৈ খাব, সেইটোতো কথা। আমি চবৰ কাৰণেই মানে অকণমান হেৰি কৰোঁ, মানে দুখ কৰোঁ, আমাৰ কাৰণে। আমি গৰীব বুলি কি চবেই গৰীব, আমাৰ নিচিনাই হয়, চবেই যেন অকণমান ভাল হয়, ধনী হয়, এইটোৱে আমি আশা কৰোঁ চৰকাৰৰ পৰা, এইটোৱে আমাৰ প্ৰাৰ্থনা। আপুনি কোন সমষ্টিৰ ভোটাৰ? আমি ওদালগুৰি সমষ্টি। ওদালগুৰি সমষ্টিৰ ফলাফলক লৈ কিমান? বহুত ভাল। উজনিত এবাৰ গৌৰৱ গগৈৰ কথাটো খুব চৰ্চাত আছে, গৌৰৱ গগৈক লৈ পৰৱৰ্তী সময়ত কি আশা কৰে? ভালে হয়, বিৰোধী দলৰ এটা হেৰি লাগে আৰু বুজিছে নাই, এতিয়া অকলেতো বিজেপি একদম বিৰোধী দলো লাগে, ভালে হৈছে আৰু ভালে হৈছে। শুনা গৈছে 26ত মুখ্যমন্ত্ৰীৰ প্ৰতিদ্বন্দ্বী হ'ব গৌৰৱ গগৈ, আপুনি কি ভাবে? ভালে হয় আৰু হ'লে চৰকাৰ বদলিব লাগে আৰু একে চৰকাৰে থাকিব নালাগেতো, বুজিছে নাই। আৰু এইবাৰৰ ফলাফলটোৱে কি ইংগিত দিছে, চৰকাৰ বদলিবনে? বদলিব পাৰে 26ত নবদলে 31-32ত বদলি যাব পাৰে। কিন্তু ৰকিবুল হুছেইনৰ এবাৰ বিৰাট প্ৰশংসা, বিৰাট প্ৰতিদ্বন্দ্বিতা কৰিছে, বদৰুদ্দিন আজমলৰ বিপৰ্যয় হৈছে। বদৰুদ্দিন আজমলৰ বিপৰ্যয়ৰ কাৰণ কি? বদৰুদ্দিন আজমল হয়তো খুব ভালে হৈছে, ৰকিবুল হুছেইন জিতছি ভাল হৈছে আৰু ভাল হৈছে। তাৰ আৰু কি হ'ব, তাৰ কাম নাই, ভালে হৈছে। আৰু এইবাৰ চৰকাৰখনক লৈ কি আশা? আশা মানে কি আৰু ভাল হ'ব লাগে আৰু বুজিছে নাই। বস্তু পাতিৰ বহুত দাম হৈ গৈছে, অলপ কিজানি অলপ হেৰিত আহে আৰু বুজিছে নাই, সাধাৰণ মানুহ চলা বহুত অসুবিধা হৈ গৈছে, ভাল হ'লে ভাল হয় আৰু। আপুনি কোন সমষ্টিৰ ভোটাৰ? মই আমাৰ গুৱাহাটী সমষ্টি নতুন গুৱাহাটী সমষ্টিটোক লৈ পেলাই এইবাৰৰ প্ৰতিদ্বন্দ্বী বা যিগৰাকী প্ৰাৰ্থী তেওঁৰ পৰা কি আশা কৰিব? আশাটো বহুত আছে, কিন্তু আশাবিলাক পূৰণ হ'লেহে ভাল লাগিব। সমস্যাটো বহুত আছে, খোৱা পানীৰ সমস্যা আছে, দাম বস্তু কিমান বাঢ়ি আছে, এইবিলাক অলপ চাব লাগে। সেইখিনি যদি কৰে ভাল লাগিব আৰু, যদি সেইখিনি আশা কৰিছোঁ আৰু ফলাফলক লৈ এইবাৰ ফলাফল কেনে হৈছে বুলি ভাবে? ফলাফলটো কি আৰু যিটো ঠিকে আছে, ফলাফলটো মানে আগৰ মতে হৈছে, যেনেকুৱা আছিলে লাষ্ট বিধানসভা ইলেকশ্যন। এইবাৰ উজনিৰ গৌৰৱ গগৈৰ কথা খুব শুনিবলৈ পোৱা গৈছে, গৌৰৱ গগৈক লৈ আপুনি কি ভাবে? তেখেতক মই ছাপোৰ্ট কৰিছোঁ, তেখেতে যি কাৰণে ভালে লাগিছে, কাৰণ তেখেতৰ এটা ভইচ এটা আছে, যিজনে লোকসভাত লাগে। আমাৰ অসমৰ পৰাতো লোকসভাত যায়, কিন্তু তেখেতে একো মাত মাতিব নোৱাৰে। তেখেতৰ মই পাইছোঁ, তেখেতক পোৱাৰ কাৰণে মই খুবেই সুখী, তেখেতক মই কংগ্ৰেছন জনাইছোঁ ইয়াৰ পৰা আপোনাৰ জৰিয়তে। আৰু
বদৰুদ্দিন আজমলৰ এবাৰ বিপৰ্যয় আৰু ৰকিবুল হুছেইনৰ প্ৰবল উত্থান কি ভাবে আপুনি কিয় বদল তেখেতৰ হ'বই তেখেতৰ ধ্বংস হ'বই ইলেকশ্যন ৰাজনীতিত এটা যিটো মানে পলিটিক্স কৰি আছিলে জৰা বোকা ৰাজনীতি আৰু সেইটো বস্তু নচলে নহয় চবেই বুজি পাইছে ৰাইজে সেইটো কাৰণে এবাৰ তেখেতে এইটো কাৰণে মাৰ খালে আৰু এইটো কাৰণে আৰু এইবাৰ ২৬ত মুখ্যমন্ত্ৰীৰ সন্মুখত প্ৰবল প্ৰত্যাহ্বান হিচাপে থিয় হ'ব গৌৰৱ গগৈ বুলি এটা চৰ্চা চলিছে এই কথাটোক লৈ কিমান হয় এইটো শুনি আছোঁ তেখেতে কৈছে এইবাৰ মানে বিজেপি উৎখাত কৰিম বুলি কৈ আছে নেক্সট 26 ইলেকশ্যনত চাওঁ দেখা যাওঁ কি হয় আপুনি বিচাৰে চৰকাৰখন পৰিৱৰ্তন হ'লে বিচাৰেনে আপুনি বিচৰা মানে চাওক যোনে ভাল কাম কৰিব যোনে ৰাইজৰ অসমীয়া জাতীয় কাম কৰিব সেইটোকে মই চাপৰ্ট কৰোঁ একচুৱেলি মই এটা জাতীয়বাদৰে ল'ৰা আছিলোঁ আগতে সেইটোৱে আৰু অসমখনক যোনে চিন্তা কৰিব মই তাকে চাপৰ্ট কৰিম সেইটোৱে আৰু এইবাৰ চৰকাৰখনক লৈ কিমান সুখী এইবাৰ ভাল লগা নাই কংগ্ৰেছ আহিলে ভাল হ'লে কংগ্ৰেছ আহিলে ভাল হয় কিয় ভাবিছে কংগ্ৰেছ আহিলে ভাল আগতে যেনেকৈ আছিল এনেকুৱা নাই বস্তু পাতি বহুত দাম হৈছে চৰকাৰটো পৰা নাই এতিয়া আপোনাৰ ৮০-৯০ টকাৰ তলত একো চব্জিয়ে নাই এতিয়া গৌৰৱ গগৈ এবাৰ খুব চৰ্চা হৈছে গৌৰৱ গগৈ ৰাজনীতিত কিবা সাল সলনি কৰিব বুলি আপুনি ভাবেনে চাওঁ কি হয় ভাল এটা আশা কৰিছোঁ এতিয়া কি হয় ক'ব নোৱাৰোঁ আৰু গুৱাহাটী সমষ্টিৰ এইবাৰ যিগৰাকী নেত্ৰী তেওঁৰ পৰা কি আশা কৰিব আপুনি গুৱাহাটী সমষ্টি ভোটাৰ বস্তু পাতিৰ দাম কম হয় এইটোৱে আশা কৰিম আমি দুখীয়া মানুহ আৰু কি ক'ম বেলেগ আৰু পঢ়া লেখা বাচ্চা কাচ্চা যাতে ভালকৈ বস্তু পাতিৰ দাম কম হয় স্কুল ফিজটো কম হয় এনেকুৱাই বিচাৰোঁ কংগ্ৰেছ চৰকাৰ আহিলে এইখিনি কৰিব বুলি ভাবে নেকি ভাবোঁ এতিয়াতো বিজেপি চৰকাৰ এতিয়ালৈকে একোৱে হোৱা নাই ইমান বস্তুৰ দাম হৈছে আমি ৫০০ টকা ধৰক ইনকাম কৰিলেও ৩০০ টকাৰ বজাৰতে যায় কি ক'ব এতিয়া চৰকাৰ সলনি হোৱাটো বিচাৰে বিচাৰোঁ মাজে মাজে সলনি হ'ব লাগে আশাটো বহুতে থাকে কি পৰিৱৰ্তন কৰিব এইটোৱে কথা এইবাৰ যে আজমলৰ বিপৰ্যয় হ'ল ৰকিবুলৰ যে বিৰাট উত্থান কি বুলি ভাবে তাৰ কাৰণ কি মোৰ মতে আপোনাৰ কি ক'ম মানুহৰ থিংকিংটো কেনেকুৱা মই গম নাপাওঁ মানুহটো হয় চামগুৰিৰ মানুহটো হয় ঠিক আছে তাতে গৈ পেলাই ধুবুৰীত গৈ পেলাই খেলিছে তাৰপিছত মানুহে ভোট দিয়া যায় ই নিজৰ সমষ্টিতে নাথাকে তাৰপিছত সেইটো ঠাইত কেনেকৈ ই ডেভেলপমেণ্ট কৰিব মানুহৰ কেনেকুৱা যে থিংকিং লেভেল মই গম নাপাওঁ গৌৰৱ গগৈক লৈ আপোনাৰ মনোভাৱ কি গৌৰৱ গগৈ মই কিছুমান ইণ্টাৰভিউ দেখিছোঁ তো দেখাৰ পিছত এনেকুৱা লাগি আছে যে মানুহটো অলপ পঢ়া লিখা হয় এতিয়া পঢ়া লিখাটো কেনেকুৱা চিষ্টেমত পলিটিকেলি গ'লে মই ভাল আছোঁ কিন্তু পলিটিকেলি মই যেতিয়া যাওঁ মই যি বস্তু কৰিব বিচাৰোঁ সেইটো কৰিব নোৱাৰোঁ সেই কেনেকৈ বস্তুটো কৰিব পাৰিব তো যোৰহাট বা মাজুলী ৰাজ্যৰ বাবে বা অসমৰ বাবে কি কৰিব পাৰিব এইটো তেখেতৰ কথা আৰু মানুহটো ভোট দি পেলাই হেৰি কৰিব জয়যুক্ত কৰি মানে পাৰ্লিমেণ্টলৈ পঠালে এতিয়া তেখেতে কেনেকুৱা কি কৰে সেইটো কথা মোদী দ্বিতীয়বাৰলৈ প্ৰধানমন্ত্ৰী হ'বলৈ গৈ আছে বা হ'ব আপুনি আপোনাৰ কি আশা বা আগৰ সময়ছোৱাত যিখিনি কাম কৰিলে তাক লৈ কিমান সুখী চাওক মই প্ৰেক্টিকেলি মই মোদীয়ে যি কাম কৰিছে মই একো হেৰি নাপাওঁ মানে মই আপোনাৰ মিডিল ক্লাছ ফেমিলিৰ পৰা হওঁ মোৰ কাৰণে এইটো মোৰ আজি চাকৰি আছে পইচা আহি আছে মই বজাৰ কৰি আছোঁ খাই আছোঁ ঠিক আছে এতিয়া যদি চাকৰি নাথাকে কোনো আপোনাৰ মোদীয়ে চাকৰি নিদিয়ে হেৰি নিদিয়ে তো এতিয়া কিবা এটা কৰিব লাগিব যাতে মেজৰিটি ভোটাৰ হ'ল আপোনাৰ কি কয় আপোনাৰ কি কয় মিডিল ক্লাছ তো মিডিল ক্লাছে একো নাপায় না আপোনাৰ চৰকাৰী কোনো আঁচনি পায় না কোনো হেৰি পায় আমি দিন আনা দিন মজুৰি কৰি খাওঁ তো আমাৰ কাৰণে যদি কিবা ভাবে বা কিবা বস্তু হেৰি কৰে তেনেহ'লে ভাল আৰু আমিতো লাষ্ট 5 ইয়াৰ্ছতে বা হেৰি মোৰ পাৰ্চনেলি কওক বা হেৰি কওক মোৰ পৰিয়ালতে একো বস্তু পোৱা নাই এইবাৰ ফলাফলত বিৰোধীয়ে 3খন আসন পালে আপুনি আৰু বেছি আশা কৰিছিলে নে ইমানেই আশা কৰি মই অলপ ভাবিছিলোঁ অলপ চেঞ্জেছ হ'ব বাট কিন্তু যদি আমি গ্ৰেটাৰ গ'ল যদি দেখা পাওঁ পৰিপ্ৰেক্ষতে যেতিয়া মোদী যেনেকৈ ইণ্ডিয়া সি যিয়ে নহওক আমাৰ প্ৰাইম মিনিষ্টাৰ এটা ইণ্ডিয়া প্ৰাইম মিনিষ্টাৰ সি যেতিয়া বাহিৰত যায় যেতিয়া যোনটো ইমেজ যোনটো ইণ্ডিয়াৰ হয় সেইটো মই ভাবোঁ অলপ ভাল কৰিছে সেইটো কাৰণে মই বিচাৰিছিলোঁ যে অলপ একক সংখ্যাগৰিষ্ঠ হৈ পেলাই আকৌ আহিলে তেখেতে কিবা ডিচিশ্যন ল'ব পাৰিব ঠিক আছে ডিচিশ্যন ল'ব পাৰিব তো এতিয়া অলপ খেলি মেলি হ'ব কিবা ডিচিশ্যন লয় নহয় কিন্তু ভালকৈ চলাই যাব লাগে কাৰণ এটা ভাৰতৰ এটা ইমেজ হৈ গৈছে বাহিৰত তেখেতৰ ৰিলেশ্যন আমাৰ যদি চুবুৰীয়া হওক বা আমেৰিকা হওক বা ইংলেণ্ড হওক চবতে ৰিলেশ্যনটো ভাল এতিয়া ইণ্ডিয়াক মানুহে অলপ বেলেগ চকুৰে দেখি আছে এতিয়া আমাৰ যোনটো নেক্সট এটা ইণ্ডাষ্ট্ৰিয়েল আপোনাৰ ৰিভলিউশ্যন হ'ব গৈ আছে সেইটো কাৰণে ইণ্ডিয়া এটা মানে সাংঘাতিক এটা পজিশ্যনত আছে যোনটো আমি এইটো যদি গ্ৰেপ কৰিব পাৰোঁ আমাৰ কাৰণে এইটো ভাল হ'ব আমাৰ কাণ্ট্ৰিৰ কাৰণে ভাল হ'ব এতিয়া মানে যেতিয়া এইটো চাৰ্জ কৰিলে নহয় সাজু শুৱাল গুচি পৰিলে এতিয়া এইবাৰ ইলেকশ্যনৰ ফলাফলক লৈ পেলাই যিটো ৰিজাল্টক লৈ কিমান সুখী আপুনি সুখী মানে ঠিক তেনেকুৱা সুখী এটা হোৱা নাই আৰু যিহেতু আমি এতিয়া বেলেগ সমষ্টি হোৱাৰ লগে লগে এটা আমাৰ হেৰি মিনিষ্টাৰ বা হেৰিটো চেঞ্জ হৈ গ'ল তাৰ ওপৰত প্ৰভাৱ পৰিব সমষ্টিৰ যিটো পুনৰ্নিৰ্ধাৰণ হ'ল তাক লৈ আপুনি সন্তুষ্ট নহয় সেইটো সন্তুষ্ট নহয় আৰু এইবাৰ যিটো অপজিশ্যন গৌৰৱ গগৈ প্ৰদ্যুৎ বৰদলৈ এইফালে ৰকিবুল হুছেইন তেওঁলোকক লৈ কি ক'ব ঠিক আছে তেখেতসকল এটা ভাল হেৰি সংসদত হেৰি কৰিব পৰা মানুহ গতিকে জয়াটো ঠিক আছে বেয়া পোৱা নাই গৌৰৱ গগৈৰ কথা কি ক'ব তেখেত ভালে নাই পাৰ্চনেলি মানুহজন ভালে মুখ্যমন্ত্ৰীয়ে প্ৰতিদ্বন্দ্বী হ'ব পাৰিবনে চাবিছে
হ'ব পাৰে কোন সমষ্টি ভোটাৰ পলাশবাৰী সমষ্টি চৰকাৰখনক লৈ কি আশা চৰকাৰখনক লৈ আশা মানে বহুতে আমাৰ ৰাস্তা ঘাটখিনি আমাৰ অলপ গাঁৱলীয়া ঠাই ভাল হ'লে ভাল পাওঁ আৰু মূল্য বৃদ্ধিটো অলপ কমালে ভাল পাওঁ সেইটোৱে এইবাৰ যিটো ফলাফল নিৰ্বাচনৰ যিটো ফলাফলক লৈ আপুনি ভোটাৰ হিচাপে কিমান সুখী মই সুখী মই বিজেপি চৰকাৰ গঠন কৰিলে মই ভাল পাওঁ বিজেপিয়ে চৰকাৰ গঠন কৰিলে কিয় ভাল পায় না আগতে আমাৰ সেইফালে বহুতখিনি কাম কৰিছে কাম কৰাৰ কাৰণে আমি অলপ ভাল পাই আছোঁ আৰু অপজিশ্যন এইবাৰ কেনেকুৱা বুলি ভাবে অপজিশ্যনৰ ষ্ট্ৰং হ'ব এইবাৰ ভালে হ'ব এইবাৰ গৌৰৱ গগৈৰ কথা আপুনি কি জানে গৌৰৱ গগৈটো এতিয়া আমাৰ ৰাজনীতিৰ খুব এটা ভাল লিডাৰ ভাল এটা ভৱিষ্যতে তেখেতৰ মানে মই উজ্জ্বল কামনাই কৰিছোঁ ২৬ৰ বিধানসভা নিৰ্বাচন আহি আছে এইবাৰ মুখ্যমন্ত্ৰীৰ মূল প্ৰতিদ্বন্দ্বী গৌৰৱ গগৈ হ'ব বুলি চৰ্চা এটা চলি আছে এইটোক লৈ কি ক'ব এইটো আমিও তেনেকৈয়ে শুনি আছোঁ গৌৰৱ গগৈ যদি আহে আৰু অলপমান পৰিৱৰ্তন হ'ব বুলি ভাবোঁ আৰু নতুন ডেকা ল'ৰা গৌৰৱ গগৈ অহাটো বিচাৰে